নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ মুখ্য দাবী দৰমহা বৃদ্ধি, মাহিলী পেঞ্চন, চিকিৎসা আঁচনিৰ সুবিধা আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মৰ্যাদাকে আদি কৰি কেইবাটাও দাবী পূৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সঁহাৰি দিছে বুলি সদৌ অসম মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী ইউনিয়নৰ নেত্ৰী তৃষ্ণা নাথে আজি সংবাদ মাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে দিয়া আজিৰ এই সুখবৰকেইটা জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আমাৰ যিটো আন্দোলনৰ কাৰ্যসূচী আছিলে 23 তাৰিখে ৰেলপথ বন্ধ আছিলে, আমি আপোনালোকৰ মাধ্যমৰ যোগেদি এটা স্পষ্টভাৱে কৈ দিছোঁ, কোনো কাৰণতে আমাৰ আন্দোলন নহয়, আন্দোলনটো উঠাই লোৱা হ'ব। প্ৰথম কথা হৈছে আমাৰ NGOটো আমি কোনো কাৰণতে বনাব নিদিওঁ বুলি ইয়াত কৈছিলোঁ। যিকেইখন জিলাত আহিছে NGO বনাব দিয়া নহ'ব। আমি ৰান্ধনীসকলে কাৰ লগত থাকিম বুলি আমাৰ মনত ধাৰণা আহিছিলে যে NGO আহিলেও ৰান্ধনীসকলে খেদা খাব বা ৰান্ধনীসকলে ওলাই যাব, এনেকুৱা ধৰণৰ আমাৰ মাজত কিছুমান মানুহে জনাইছিলে। বিশেষকৈ কিছুমান মাষ্টৰো আমাক কৈছিলে, কিছুমান দল সংগঠনৰ মানুহো কৈছিলে যে আপোনালোকৰ চাকৰিটো যাবগৈ। প্ৰথম কথা হ'ল আজি যিখন আমাৰ আলোচনা হ'ল তাত শিক্ষামন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে কোনো কাৰণতে ৰান্ধনীসকলৰ চাকৰিটো নাযায়, তেওঁলোকৰ চাকৰিটো থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ, শিক্ষামন্ত্ৰীক ধন্যবাদ জনাইছোঁ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই ধুনীয়াকৈ লিখি দিছে, কোনো কাৰণতে লিখি দিয়া হৈছে কোনো কাৰণতে NGO থাকিলেও ৰান্ধনীসকলৰ কামটো নাযায় বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে আৰু তাৰ কাৰণে ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আৰু লগতে আমাৰ মাননীটো আছিলে 1500 টকা, অসম চৰকাৰে দিয়া 500 টকা আৰু আমাৰ চেণ্ট্ৰেলৰ পৰা দিয়ে 1000 টকা, সামান্য এটা মাননী। আমাক এতিয়া সেই মাননীটোৰ পৰা বৃদ্ধি হ'ব। অহা 22 তাৰিখৰ পিছত এখন কেবিনেট আছে নে 22 তাৰিখে আছে বুলি আমি শুনিব পাইছোঁ। সেই কেবিনেটত আমাৰ ৰান্ধনীসকলে কিমান মাননী পাব 10 আৰু 12 দিনৰ ভিতৰত সেইটো ঘোষণা কৰিম বুলি কৈছে, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে ঘোষণা কৰিব। আৰু লগতে আমাৰ যিটো আমাৰ পেঞ্চন মেডিকেল আছিলে সেইখিনিও খুব সোনকালে হ'ব বুলি আমি ভাবিছোঁ, আশা কৰি আছোঁ। আৰু লগতে এটা কথাই কওঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মামাক, তেখেতক প্ৰথম আমি ধন্যবাদ জনাইছোঁ, তেখেতক আমি মিঠাই খুৱাইছিলোঁ। কিন্তু এটা কথাই আমাক খুব দুখ দিছে, যিটো নেকি লখিমপুৰত কৈছিলে যে মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ৰান্ধনীসকলে NGOৰ লগত ফাইট কৰিবলৈ আহিলে বা আন্দোলন কৰিবলৈ আহিলে তেওঁলোকৰ চাকৰিটো যাবগৈ, চাকৰি যাবগৈ বুলি কৈছিলে। কিন্তু মামাৰো তেনেকুৱা নহয়, আমি জানো দেউতাকে জীয়েকসকলৰ কেতিয়াও তেনেকুৱা কাম নকৰে। মুখ্যমন্ত্ৰী আমি মুখ্যমন্ত্ৰী পাতিছোঁ। আৰু এটা কথা কৈ দিওঁ, আমিও অসমৰে বোৱাৰী, অসমৰে জীয়াৰী, কোনো কাৰণতে আমি ভয় নাখাওঁ তেনেকুৱা কথাত। মামাক স্পষ্টভাৱে কৈছোঁ আৰু আপোনাৰ লগত সদায় আছোঁ, সদায় কাম কৰি যাম। আৰু আমাৰ ৰান্ধনীসকলে সদায় আছে, কিন্তু ৰান্ধনীসকলে বেয়া পোৱা কামটো মামা নকৰিব। আচলতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লগ পোৱা নাই, শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগ পাইছোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছে, লিখি দিছে যে ৰন্ধন কৰ্মীসকলৰ কাম কোনো কাৰণতে NGOলৈ মানে নাযায়, চৰকাৰৰ লগতে থাকিব, চৰকাৰৰ লগত থাকিব বুলি ইতিমধ্যে আমাক লিখি দিছে, চৰকাৰৰ লগত থাকিব। কিন্তু আমি তেওঁ সুধিছোঁ যে আমাৰ কামখিনি যদি NGOৰ লগত গুচি যায়, আমাৰ চাকৰিটো হয়তো 3 বছৰ পিছতো গুচি যাব পাৰে। তো সেইটো কৈছে যে কেতিয়াও নাযায় বুলি আমাক কথাষাৰ ক'লে। আমি তেখেতক ধন্যবাদ জনাইছোঁ, লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। আৰু এটা কথা আমি সুধিলোঁ যে তেওঁলোকৰ মাননীৰ পৰা বৃদ্ধি কেতিয়া হ'ব। অহা আৰু 10-15 দিন সময় আমি ৰখিব লাগিব, 10-15 দিনৰ ভিতৰতে মাননীৰ পৰা বৃদ্ধি হোৱা কথাটো আমাক জনাব। আমি সেইটো আমাক স্পষ্টভাৱে কৈছে, ইতিমধ্যে চাগে শিক্ষামন্ত্ৰী ডাঙৰীয়াই ফেচবুকত দিবই। লগতে আৰু এটা কথা সুধিলোঁ, বাকী জিলা যাব বুলি প্ৰচাৰ হৈ আছে, বাকী সংগঠনবিলাকে কৈ আছে যে তামোলপুৰ যাব, কোকৰাঝাৰ যাব, বাক্সা যাব, গোটেইকেইখন জিলাত আৰু যাব নেকি বুলি যেতিয়া সুধিলোঁ, আৰু যিকেইখন জিলাত আহিছে তাৰ পিছৰ পৰা আৰু বাকী জিলাত নাযায়, কাৰ্বি আংলঙতো নাযায়, ওদালগুৰিতো নাযায়, তামোলপুৰতো নাযায়, কোকৰাঝাৰতো নাযায়, চিৰাঙতো নাযায় আৰু শিৱসাগৰতো আমাক
সুধোতে কৈছে যে সেইটো এতিয়ালৈকে ক'ব পৰা নাই। গতিকে এটা কথাই কওঁ, কোনো কাৰণতে ৰান্ধনি সন্থাই বা ৰান্ধনি কৰ্মীসকলে চৰকাৰৰ লগতে থাকিব, কেতিয়াও NGOৰ লগত লগ নহয়, সেইটো আমাৰ স্পষ্ট কথা। দ্বিতীয়তে মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ। এইটো কাৰণে ধন্যবাদ জনাইছোঁ, তেখেতে গোটেই কথাখিনি আমাৰ লগত আলোচনা কৰিবলৈ কোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক শেষত আপোনালোকৰ জৰিয়তে এটা কথাও কৈ দিব বিচাৰিছোঁ যে আমি অসমৰ বোৱাৰী আৰু আমি অসমৰ জীয়াৰী, জয়মতীৰ গাৰ তেজ আমাৰ লগত আছে। আমি কেতিয়াও মুখ্যমন্ত্ৰী কোৱা কথাটো আমি ভয় নখাওঁ, যিহেতু নেকি আমি লখিমপুৰত শুনিবলৈ পালোঁ ৰন্ধন কৰ্মীসকলৰ চাকৰি যাব। এইটো দেউতা বুলিয়ে ক'ব লাগিব, যিহেতু নেকি আমাৰ অভিভাৱক তেখেত, তো অভিভাৱক আমাৰ দেউতা, তেখেতৰ ছোৱালীজনীক দম দিছে বুলি আমি ভাবি ল'ম। কিন্তু এটা কথা স্পষ্টভাৱে কৈছোঁ, কোনো কাৰণতে অসমৰ বোৱাৰী আৰু জীয়াৰীয়ে ভয় নকৰে। শেষত তেখেতক ধন্যবাদ জনাইছোঁ আৰু এটা কথাই কৈছোঁ, আপোনাৰ লগতে আমি থাকিম, চৰকাৰৰ লগত আমি থাকিম, কোনো কাৰণতে NGOৰ লগত নাথাকোঁ। আৰু মাননীৰ পৰা যিটো আমাৰ বৃদ্ধি হ'বলৈ কৈছে, আমি আশা কৰি আছোঁ 9,600 হ'লে আমি ভাল পাম। আৰু এককালীনটো যিটো আমাক দিম বুলি কৈছিলে, কিমান দিব সেইটো ঘোষণা কৰিব, সেইটোও আমি ভাবিছোঁ খুব সোনকালে আমি আদায় কৰিব পাৰিম। আৰু শেষত এটা কথা শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি কৈ আহিলোঁ যে আমাক 4th গেটলৈ নিব লাগিব। এতিয়া চৰকাৰ দ্বিতীয় 26ত যাৰে চৰকাৰ নাহক, আমি কিন্তু 4th গেটৰ কাৰণে লাগিম। আমি আলোচনাত বহি 100%ৰ পিছত 80% ভাল পাইছোঁ, 20% এইটো কাৰণে মনত বেয়া লাগিলে, মুখ্যমন্ত্ৰী ছাৰে আমাক লগ দিব নোৱাৰিলে। তেখেতৰ কাৰণে আমাৰ বেয়া লাগিলে আৰু আমি আশা কৰিছোঁ খুব সোনকালে চাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক। গতিকে বাইদেউসকল, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ নেত্ৰী তৃষ্ণানাথ বাইদেৱে জনোৱা মতে অসম চৰকাৰে এই মাহতে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰাৰ বাবে কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিব। লগতে ৰন্ধনকৰ্মী সহায়িকাসকলক মাহিলী পেঞ্চন আৰু চিকিৎসা আঁচনিৰ সুবিধা দিব বুলি ৰাজ্য চৰকাৰে তেওঁলোকক আশ্বাস দিছে বুলি জনাইছে। আনহাতে তৃষ্ণানাথ বাইদেৱে জনাইছে যে যদি অসম চৰকাৰে অৰ্থাৎ বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰে যদি আকৌ 2026 বৰ্ষত চৰকাৰ গঠন কৰিব পাৰে, তেন্তে ৰাজ্য চৰকাৰে ৰন্ধনকৰ্মী সহায়িকাসকলক 4ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি ৰন্ধনকৰ্মী সহায়িকা সন্থাই দাবী জনাইছে। গতিকে বাইদেউসকল, এইকেইটাই আছিল ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।